গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সিকান্দাৰ লোধিয়ে সুধিলে যে পৰমাত্মা কিয় নাহিলে, কবিৰদেৱ ক'ত আছে, তেওঁ কিয় নাহিলে, কি কাৰণ হয়? তেতিয়া সেই কেশৱে ক'লে তেওঁ দাস যিহেতু বহি আছে, তেওঁৰ অহাৰ আৱশ্যকতা কি, বিশ্ৰাম কৰি আছে নিজৰ ঘৰত। এতিয়া সিকান্দাৰ লোধিয়ে আৰু ৰখিব নোৱাৰিলে, তালৈ গুচি গ'ল আৰু দৰ্জা খটখটালে যে প্ৰভু দৰ্জা খোলা। তেতিয়া ৰবিদাস দেৱে ক'লে ভগৱান তেওঁতো ইয়ালৈও আহি গ'ল, দৰ্জা খটখটাইছে। তেওঁ ভাবিলে ইয়ালৈ আহিছে ৰুটি খাবলৈ। এতিয়া কবিৰদেৱে ক'লে যে ভাই মাত নিদিবা, দুৱাৰ মাৰি নুখুলিবা আৰু মনে মনে মন্ত্ৰ পঢ়া তুমি। যেনে তেনে আজিৰ দিনটো সম্পূৰ্ণ হৈ যাওক, তেনেহ'লে ৰাতি পলাই যাম, মনে মনে ক'ৰবাত দূৰলৈ গুচি যাম। এতিয়া এই লীলা ভগৱানে কৰিছিলে। কোৱা হয় परमात्मा करे करा वसाइया मन में लहर उठा दादू से दरजीव के आप बगल हो जा। अपने को छुपाए रहता है, सबका पालन करता है, अपना नाम नहीं लेत। আকৌ মাত লগালে যে দৰ্জা খোলক পৰৱৰ্তীগাৰ, আপোনাৰ দাস আহিছে সিকান্দাৰ লোধি। কবিৰদেৱে ক'লে যে ৰাজন, পৰমেশ্বৰ কবিৰদেৱে ক'লে যে ৰাজন মই বৰ দুখী হৈ আছো। ইয়াৰ যিমানে গুৰু পীৰ ব্ৰাহ্মণ আৰু মুছলমানসকলৰ পীৰ আছে, আৰু মই দৰ্জা নুখোলো কাৰণ মোৰ নামেৰে মিছা চিঠি দি 18 লাখ ব্যক্তি একত্ৰিত কৰি পেলাইছে। মোৰ লগততো পৰিবাৰৰ বাবে ভোজনো নাই, মই অতি কষ্টৰে কাপোৰ চিলাই কাম চলাই আছো। মই গৰীবৰ লগত এনেকুৱা অত্যাচাৰ কৰিছে। মইতো ভগৱান আজি ৰাতি হ'লেই নিজৰ ল'ৰা ছোৱালী লৈ ইয়াৰ পৰা ক'ৰবাত দূৰলৈ গুচি যাম, সেইকাৰণে মই দৰ্জা নুখোলো। তেতিয়া সিকান্দাৰ লোধিয়ে ক'লে ভগৱান আপুনি কোনো বেলেগক বিভ্ৰান্ত কৰিব পাৰে, নিজৰ এই দাসক নহয়। মই গম পাই গৈছো আপোনাক পৰমাত্মা, আপুনি কোনো বেলেগক বিভ্ৰান্ত কৰিব পাৰে। সেই পৰৱৰ্তীগাৰ আপুনি তাতে জয় জয়কাৰ কৰিছে, ভোজ দিছে, 18 লাখ ব্যক্তিয়ে ভোজন কৰি আছে, ভোজন পাই আছে। এবাৰ আপোনাৰ দৰ্শনাভিলাষী হয়, আপুনি দৰ্শন দিয়ক তেওঁলোকক। সকলোৱে কৈ আছে যে সেয়া কোন হয় সেই মহাপুৰুষ, কোন হয় সেই মহাজন মহান আত্মা যিয়ে ইমান ধুনীয়া ভোজন আৰু ইমান যি দান কৰিছে আমাক। তেতিয়া কবিৰদেৱে দৰ্জা খুলিলে, সিকান্দাৰ লোধিয়ে দণ্ডৱত প্ৰণাম কৰিলে, মুকুট থলে চৰণত আৰু ক'লে প্ৰভু এবাৰ বলক এই হাতীৰ ওপৰত বহি বলক পৃথিৱীক দেখুৱাওঁ মোৰ ভগৱানক। কাৰণ সিকান্দাৰ লোধি হাতীত বিৰাজমান আছিলে, তললৈ নামিল, হাতীৰ ওপৰত পৰমাত্মাক বহালে, ৰবিদাস দেৱক বহালে আৰু স্বয়ং বহিলে। কবিৰদেৱক বিচিবলৈ ধৰিলে। যেতিয়াই কবিৰ পৰমেশ্বৰ দেৱে নিজৰ জপনিৰ পৰা বাহিৰলৈ আহিলে, আকাশৰ পৰা ফুল বৰষিবলৈ ধৰিলে, সুগন্ধিত ফুল বৰষিলে, সম্পূৰ্ণ মেলা লাগি গ'ল। সকলোৱে জয় জয়কাৰ কৰি আছে যে এওঁ হয় কবিৰদেৱ, যাক সিকান্দাৰ লোধিয়ে বিচি আছে। এই ৰজাই বিচি থকাজনেই হ'ল কবিৰদেৱ। আৰু সকলোকে 18 লাখ ব্যক্তিক 3 দিন আৰু 3 ৰাতি ভোজন কৰালে। আৰু সকলোকে প্ৰত্যেক ভোজন কৰোৱাৰ পিছত এনেকৈ এটা লোহৰ আৰু এটা মোহৰ দি আছিলে। তৃতীয় দিনা যেতিয়া তেওঁ যাবলৈ ধৰিলে, দুয়ো ৰূপত পৰমাত্মা ডাবুল ৰূপত থিয় হ'ল, কেশৱ আৰু কবিৰ ৰূপত। সিকান্দাৰ লোধি শেষ তেকিও থিয় হৈ আছিল। তেওঁতো হতভম্ব হৈ গ'ল যেতিয়া এনেকুৱা দেখিলে যে জয় জয়কাৰ হৈ আছে ভগৱান কবিৰদেৱৰ। সেই ঈৰ্ষা কৰা দুষ্টৰ তেওঁ বুজি নাপালে যে এনেকুৱা ভগৱানক এৰি তুমি কি আজে বাজে কথা কৈ আছা। পৰমাত্মাৰ বাণীত আছে যে ৰাজ তদনা যে সেজতৰিয়া কানে মান বনাই ঈৰ্ষা দুৰ্লভ তদনাই। মানুহে যেতিয়া গৰ্ব আৰু ঈৰ্ষা কৰিবলৈ এৰে তেতিয়া ভগৱান হৈ যায়, নাইবা ভগৱানক পায়। কিন্তু এইবোৰে লগ নেৰে। এই ৰোগতে গ্ৰস্ত আছিলে শেখ তেকি, সিকান্দাৰ লোধিৰ ধাৰ্মিক গুৰু। এতিয়া তৃতীয় দিন সমাপন হ'ল। যিমান সতলোকৰ পৰা অহা সেই আত্মা আছিল, পুণ্য আত্মা হংস আহিছিলে, তেওঁলোকে বঞ্জাৰা ৰূপত গোটেই বস্তু তেন একত্ৰিত কৰিছিলে আৰু সাৰৰ ওপৰত ৰাখিলে আৰু গুচি গ'ল। কেশৱ তাতেই থিয় হৈ আছে
আৰু যেতিয়া গংগাৰ ভিতৰেৰে যাব বিচাৰিছিলে সকলোৱে গংগা বহুত বেগেৰে বৈ আছিলে এতিয়া এই সকলোৱে গংগাৰে পাৰ হ'ব খুজিছিলে তেন্তে গংগাৰ পানী এক এক ফুট থাকি গ'ল একেবাৰে তলৰ ফালে যেনেকৈ শ্ৰীকৃষ্ণদেৱক লৈ গৈ আছিলে বাসুদেৱ সেই সময়ত যমুনা তললৈ নামি গৈছিল গতিকে সেই গংগা কাশীৰ লগত বৈ গৈছিলে একেবাৰে এক এক ফুট থাকি গ'ল আৰু গোটেই বাঞ্জাৰা আৰু গৰু পাৰ হৈ গ'ল এতিয়া কিছু সময়ৰ পিছত তাতে সেই পৰমেশ্বৰ কবিৰদেৱ আৰু তেওঁৰে ডাবল ৰ'ল কেশৱদেৱ লগতে সিকান্দাৰ লোধি আৰু শেখ তেতি আৰু কিছু ব্যক্তি বহুকেইজন কাশীৰ থিয় হৈ আছিল তেতিয়া সিকান্দাৰ লোধিয়ে ক'লে যে সেই কেশৱদেৱ সেই বাঞ্জাৰা আপোনাৰ গৰু গুচি গ'ল আপুনি যাওক দূৰ গৈ পাব যদি আপুনি এতিয়াই নাযায় লগ নাপাব সেই সময়ত কি দেখিলে যে সেইফালে চালে যে ক'ত আছে সেই গৰু এতিয়া 9 লাখ গৰু আৰু ইয়াৰ লগত লাখৰ সংখ্যাত সেই বাঞ্জাৰা আৰু তেওঁলোকে গংগা পাৰ কৰি যেতিয়া চালে এজনকো নেদেখিলে কোনো ভিজিবল নাছিলে তেতিয়া সিকান্দাৰ লোধিয়ে ক'লে যে তেওঁলোক ক'ত গ'ল সকলো এতিয়া পৰমেশ্বৰ কবিৰদেৱে ক'লে যে তেওঁলোক গৈছে সৎলোকলৈ আৰু সেই সময়ত যিজন কেশৱ ৰূপত থিয় হৈ আছিল পৰমাত্মা অন্য ৰূপত সেই কেশৱ স্বৰূপ কবিৰ পৰমেশ্বৰ দেৱৰ শৰীৰত সমাৱেশ হৈ গ'ল অকল কবিৰদেৱ থাকি গ'ল বলো সতগুৰুদেৱ কি জয় এতিয়া ইয়াত পৰমাত্মাই কয় এতিয়া শেখ তেকে ক'লে এনেকুৱা 100টা ফুজ দিওঁ মই তেওঁ কিন্তু বেলেগ কৰি দিছে আপুনিতো ৰজা হয় আপুনিতো কিমান কি কৰি পেলাব পাৰে এওঁনো কি কৰিলে এয়া ডুপ্লিকেট কাম কৰিছে এতিয়া পৰমাত্মাই সূক্ষ্ম বেদৰ বাণীত কয় कोई कहे जग जौनार करी है कोई कहे মহোচা বুলি কয় যিজনে কোনো এটা বাধ্যত কাৰোবাৰ কোৱাৰ পিছত অলপ পুণ্য কৰিবলগীয়া হয় সেয়া তেওঁৰ বাধ্যতা আৰু যজ্ঞ জোনাৰ হয় যিজনে খোলা মনেৰে বিশেষ আনন্দৰে সুখৰ উপলব্ধি কৰিছিলে কাৰোবাৰ পুত্ৰ হৈ গ'লে তেওঁ কোনো বহুত ডাঙৰ ভোজ দিছিলে সেয়া বহুত আনন্দৰে কৰিছিল গতিকে ইয়াত কি কয় কৈ কহে ইয়াত জৌনাৰ কৰি খোলা মনেৰে ভাই ভাণ্ডাৰা কৰিছিলে কোনোৱে কয় মহোচা এওঁতো মহোচাৰ দৰে কৰিলে যেনেকৈ কাৰোবাৰ মৃত্যুত কৰে বাধ্যতাত আৰু कहते बड़े बड़ाई दिया करें ये गाड़ी काटे उच्छा কোৱা হয় মহান আত্মাসকলে বেলেগক ডাঙৰকৈ ক'ব পাৰে আৰু নিজ মানুহবোৰ যিমানে ভাল নহওক কিয় তেওঁৰ বেয়াটোহে কৰে গালি পাৰে এনেকুৱা স্থিতি আছিল সেই শেখ তেকিৰ গতিকে ইয়াত এয়া সিদ্ধ হয় যে সাই ইতনা দিজিও जिसमें कुटुंब समावे हम भी भूखे ना रहे अतिथि न भूखा जावे এতিয়া পৰমাত্মা কবিৰদেৱে কৈছে যে সেই সময়ত মোৰ ঘৰত 18 লাখ অতিথি আহি গৈছিল আৰু সেয়াও 3 দিনৰ বাবে পুতি দিছিলে খুটা 3 দিনৰ মুনা ৰাখিলে 3 দিনৰ বাবে আদেশ আছিল ভোজনৰ সেই 18 লাখ অতিথি সেই মোহন ভোজন কৰালে পৰমাত্মাই যিয়ে পৃথিৱীত উপলব্ধ নাই এয়া আমাক বাৰ্তা দিছে পৰমাত্মাই উদাহৰণ দি পেলাই যে যদি তুমি মোৰ দৰে এনেকুৱা যেনেকৈ মই লীলা কৰি গৈ আছো এজন সৎ নাগৰিকৰ দৰে থাকা বেয়া সকলো ত্যাগ কৰা অন্য পূজা নকৰিবা যি সাধনা যি ভক্তি পৰমাত্মাই ক'লে যি স্বয়ং লীলা কৰি দেখাইছিল এনেতো তেওঁৰ কি প্ৰয়োজনীয়তা আছে কোৱা হয় এনেদৰে যদি তুমি কৰি থাকা তেন্তে সেই সময়ত আপোনাৰ ৰিকুৱাৰমেণ্ট অফ ফেমিলি অৰ্থাৎ আপোনাৰ যিকোনো আৱশ্যকতা হ'ব পাৰে সেই সকলো সম্পূৰ্ণ হ'ব আৰু এনেও যদি কোনো আপত্তি আহে তেনেহ'লে এনেকৈ সমাধান কৰিম যেনেকৈ সেই ভোজ দি দেখুৱাই দিলে গতিকে পৰমাত্মাই কয় যে যদি তুমি মোৰ পৰা কিবা বিচাৰিব খোজা তেনেহ'লে এনেকৈ বিচাৰা আৰু এনেকৈ সাধনা কৰা যদি তোমাৰ ভাগ্যটো নাথাকে তথাপি দিম কিন্তু ইমানখিনিহে দিম যিমানখিনিয়ে তোমাক হানি কৰিব নোৱাৰে পুণ্যাত্মাসকলে ইয়াতকৈ বেছি আৰু কি বিচাৰিম বিপদ আহিলে যাতে গুচি যায় দো দিন কি গুজৰান জগৰাণী আগৰে अब क्या मांगो कुछ थिर ना रहाई देखत नैन चला जग जाई 1 लाख पूत 1.25 लाख नाती उस रावण के दीवान बाती आवत संग ना जात संगाती क्या भयादर बांधे हाथी ৰজাসকলক সোধে হাতীবোৰৰ কি হ'ল দুৱাৰত বান্ধি তুমি নিজৰ মহিমা দেখুৱাই আছা আৰু কোৱা হয় सर्व सोने की लंका थी वह रावण से रणधीरम
कहते हैं भक्ति बिना क्या होता है, ये भ्रम रहा संसार, और रति कंचन पाया नहीं, रावण चलती बार। এই মায়া যাৰ পিছত গোটেই জীৱন নষ্ট কৰি দিয়া, লাখ পাপ উপাৰ্জন কৰা, এয়া আপোনালোকৰ লগত যাব নোৱাৰে। আপোনালোকৰ লগততো আপোনালোকে কৰা পুণ্য ধৰ্ম আৰু ভক্তিহে যাব। धर्म तो 10 का नहीं 10 के तीनों लोक, और खैर आए तुम्हें खैर है कीजिए आत्म पोख है। যিয়ে সৎ সাধনা নকৰে আৰু যিয়ে একেবাৰে সাধনা নকৰে তেওঁলোকৰ বিষয়ে কৈছে, कहे कबीर अंत की बारी, जैसे हाथ झाड़ के चला जुआरी। যেতিয়া তুমি ইয়াৰ পৰা দেহ ত্যাগ কৰি যাবা, যিয়ে ভক্তি নকৰে কেৱল মায়া গোটোৱাত লাগি আছা। ৰাৱণৰ দৰে কোৱা হৈছে, সোণৰ লংকা আছিল, এক ৰাতি কাঞ্চন 1 গ্ৰাম সোণো লগত লৈ যাব নোৱাৰিলে, আৰু সৎ ভক্তি নহল। যিসকলে সৎ ভক্তি নাই কৰা, সাধনা নাই কৰা, সেইটো হানি হয়। আৰু যিয়ে শাস্ত্ৰ অনুকূল সাধনা নকৰে তেওঁৰ দশাও এনেকুৱাই হ'ব, যেনেকৈ জুৱাত হাৰি যোৱাৰ পিছত জুৱাৰীয়ে পস্তাবলগীয়া হয় যে হাই নাশ হৈ গ'ল, একোৱেই নাবাছিল। कहते हाथ झाड़ जैसे चले जुआरी। সেইবাবে পৰমাত্মাই কয়, समझा है तो सरदर पाओ और बहोर नीरे ऐसा दाओ। बोलो सतगुरुदेव सत साहिब। মুক্তিদাতা কবিৰ পৰমেশ্বৰ দেৱ, পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, আমাৰ সকলোৰে আত্মাৰ জনক, আমাৰ সকলোৰে পিতা। আমি নিজৰ ভুলৰ কাৰণে, আমি নিজৰ মূৰ্খামিৰ কাৰণে এই কালৰ জালত আবদ্ধ হৈ গৈছো। আৰু আমি আমাৰ পৰম পিতা, সৰ্বসুখদাতা, দয়ালু পৰমাত্মাৰ পৰা দূৰ হৈ পৰিছো। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ বিৱৰণ দিয়া আছে, তিনিজন প্ৰভুৰ। যেনেকৈ আজি ৰাতিপুৱাৰ সৎসংগতো আপোনালোকক শুনাইছিলো এই সৎ জ্ঞান। তেওঁলোক তিনিজন পুৰুষ, তিনি পৰমাত্মা, তিনি স্বামী। পুৰুষ মানে স্বামী, প্ৰভু, মালিক। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে এক বিৱৰণ দিয়া আছে যে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যিজন তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ তত্ত্বজ্ঞানৰ কথা সোধাৰ কথা কৈছে, আৰু সেই তত্ত্বদৰ্শী সন্তই পাছত পৰমাত্মা তত্ত্বৰ তথ্য দিব আৰু তত্ত্বজ্ঞান শুনাব। গতিকে তেওঁৰ পৰিচয় কোৱা হৈছে 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 লৈকে। আৰু সেই পৰমাত্মাৰ তথ্যও এই 15 নম্বৰ অধ্যায়ত দিয়া হৈছে। গীতা অধ্যায় 15 শ্লোক 1 পৰা 4 লৈ স্পষ্ট কৰা হৈছে कि ऊपर को जड़ मूल ऊर्ध्व मूलम अध शाखम। ऊपर को जड़ वाला, नीचे को तीनों गुण रूपी शाखा वाला। ইয়াক সংখ্যাৰূপী আহত বৃক্ষ বুলি কৈছে, ইয়া জানা। আৰু ইয়াৰ এই বিভাগসমূহ যিয়ে জানে পাঠ সহিতে ছন্দাসী এছে প্ৰণালী ইয়ে তম বেদ সে বেদবিদ। সেই ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষৰ শিপাৰ পৰা আৰম্ভ কৰি শাখা আৰু গাগজডাল আৰু পাতলৈকে তথ্যবোৰ যিয়ে ৰাখে, যিজন সন্তই জানে সে বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে পৰমেশ্বৰ কবিৰ দেৱ স্বয়ং তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ সেই পৰমেশ্বৰে স্বয়ং গতি কৰি আহে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26-27। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1, 2, 3। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20-21 লৈকে।
ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ 8-9 স্পষ্ট প্ৰমাণ আছে যে সেই কবিৰদেৱ নামৰ পৰমাত্মা কবিৰদেৱ আমি তেওঁক কবিৰ চাহেব বুলি কওঁ তেওঁ ওপৰত তৃতীয় মুক্তিধামত থাকে তাতে বিৰাজমান আৰু তাৰ পৰা তেওঁ গতি কৰি খোজকাঢ়ি আহে নিজৰ ৰূপক সৰল কৰি কাৰণ সতলোকত সেই অমৰ ধামত সনাতন পৰম ধামত সেই পৰমাত্মা বহু তেজময় শৰীৰযুক্ত তেওঁৰ এক নোমকূপৰ ৰশ্মি এক নোমকূপৰ প্ৰকাশ কৌটি সূৰ্য মিলাই দিয়া আৰু সিমানেই চন্দ্ৰমা দুয়ো মিলিজুলি যি ৰশ্মি হ'ব পৰমাত্মাৰ পৰমেশ্বৰৰ এক নোমকূপৰ সমান নহ'ব ইমান তেজময় শৰীৰ সেই পৰমাত্মাৰ যদি সেই পৰমেশ্বৰে নিজৰ এজ ইট ইজ বডিত ইয়ালৈ আহে সেই তেনেকুৱা শৰীৰত প্ৰকাশযুক্ত শৰীৰেৰে ইয়াত প্ৰকট হৈ যায় তেনেহ'লে আমি তেওঁক চাব নোৱাৰিম সকলোৰে চকু বন্ধ হৈ যাব চৰম দৃষ্টিয়েও তেওঁক সহ্য কৰিব নোৱাৰিব সেই প্ৰকাশক সেয়েহে পৰমেশ্বৰে নিজৰ ৰূপক পাতল কৰি সৰল কৰি ইয়াত আহি প্ৰকট হয় ভাল আত্মাৰ সৈতে পুণ্য আত্মাৰ সৈতে যিজন দৃঢ় ভক্ত তেওঁলোকক পায় আকৌ তেওঁলোকক তত্ত্ব জ্ঞানেৰে পৰিচিত কৰায় আৰু পাছত সেই পৰমাত্মা সশৰীৰে আহে সশৰীৰে গুচি যায় সেই পৰমাত্মাই পাছত নিজৰ তত্ত্ব জ্ঞানক নিজৰ সেই যথাৰ্থ জ্ঞানক নিজ মুখ কমলেৰে প্ৰকাশ কৰে সেয়েহে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে যি যজ্ঞৰ তথ্য যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিৱৰণ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 31লৈকে কোৱা হৈছে তাত সকলো সাধক যিয়ে যেনেকৈ সাধনা কৰে কোনোবাই সৎযোগ কৰে কোনোবাই স্ব-অধ্যায় কৰে কোনোৱে দেৱতাৰ পূজা কৰে কোনোৱে প্ৰাণ অপানৰ ক্ৰিয়াতেই লাগি থাকে কোনোৱে অহিংসাবাদী ব্ৰতেই কৰে গতিকে এই প্ৰকাৰে চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কোৱা হৈছে যে এই প্ৰকাৰৰ ধাৰ্মিক অনুষ্ঠানৰ তথ্য বিস্তাৰিতভাৱে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী যেনেকৈ আজি ৰাতিপুৱা দিনতো কৈছিলোঁ এই তথ্য দিছিলোঁ আপোনালোকক কাৰণ এই আধ্যাত্মিক জ্ঞান আৰু আপোনালোকে কেতিয়াও শুনা নাই সেয়েহে বাৰে বাৰে আপোনালোকক এই আবৃত্তি কৰি আপোনালোকক কণ্ঠস্থ কৰাইছে কাৰণ আমি অজ্ঞানতাকো এনেদৰে শুনিছোঁ হাজাৰবাৰ শুনিছিলোঁ পাছত সেয়া ফাইনেল হ'ল সেই ভুল জ্ঞানো আমাৰ সঠিক যেন লাগিছিল এতিয়া সৎ জ্ঞানো ইমানেই শুনিব লাগিব তেতিয়াহে আমাৰ এয়া স্বীকাৰ্য হ'ব আৰু আমি পৰমাত্মাক চিনিব পাৰিম সেই পৰমাত্মাই নিজৰ আধ্যাত্মিক জ্ঞানক স্বয়ং প্ৰদান কৰিবলৈ আহে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী এওঁলোকে এয়া ভুল অনুবাদ কৰিছে চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত এওঁলোকে ব্ৰাহ্মণী মুখেৰে অৰ্থ কৰি দিছে বেদৰ বাণী এয়া ভুল কাৰণ গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ব্ৰাহ্মণীৰ অৰ্থ এওঁলোকে অনুবাদ কৰিছে সচিদানন্দ ঘনব্ৰহ্ম একেবাৰে সঠিক আৰু ব্ৰহ্মণীৰ অৰ্থ বেদ হ'ব নোৱাৰে ব্ৰহ্মৰ অৰ্থও বেদ কৰিছে ইয়াত ভুল কৰিছে কাৰণ বেদ ভগৱানৰ বিধান হয় সংবিধান তেওঁৰ তথ্য তেওঁৰ বিষয়ে মহিমা আছে আৰু ব্ৰহ্ম ভগৱানক কোৱা হয় ব্ৰহ্ম পৰমাত্মা ব্ৰহ্ম কোৱা পুৰুষ কোৱা গড আল্লাহ যি কোৱা কিন্তু ইয়াত ক্ষৰ পুৰুষ অক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম পৰমক্ষৰ ব্ৰহ্ম এইকাৰণে ক'ব লগা হৈছে কাৰণ এই অন্যসকলেও নিজে নিজকে প্ৰভু বনাই বহি আছে
গতিকে ইয়াত লিখা আছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বিস্তাৰ সহকাৰে যজ্ঞৰ বিৱৰণ আৰু তাকে কৰ্ম জানি সেই কৰ্ম কৰি নিজৰ দৈনিক কাৰ্য কৰি ইয়াৰ স্মৰণ অনুষ্ঠান আদি হয় আৰু ইয়াক জানি পাছলৈ সকলো কৰ্মৰ পৰা মুক্ত হোৱা যায় গতিকে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰাহ্মণে মুখেৰ অৰ্থ হ'ল সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম পূৰ্ণ পৰমাত্মা সত্য পুৰুষৰ মুখ কমলেৰে উচ্চাৰিত বাণী ইয়াত বিস্তাৰিতভাৱে কোৱা হৈছে গতিকে সেই বাণীত পৰমেশ্বৰ কবিৰদেৱে কৈছে 15 নম্বৰ অধ্যায়ৰ 1 2 3 4 ইয়াৰ আৰু 16 আৰু 17 ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষৰ তথ্য দি পৰমেশ্বৰে কৈছে এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 স্পষ্ট কৰা হৈছে যে যিজন সন্ত যিজন ব্যক্তি যিয়ে এই সংখ্যাৰূপী বৃক্ষৰ সমূহ বিভাগক পাঠ সহিতে কৈ দিব শিপাৰ পৰা গা গছলৈকে আটাইবোৰ বুজাব তেওঁ তত্ত্বদৰ্শী সন্ত তেওঁ বেদৰ তাৎপৰ্য জানোতা গতিকে পৰমাত্মা স্বয়ং তত্ত্বদৰ্শী সন্ত হৈ আহে সেই ভূমিকাও তেওঁ স্বয়ং কৰে মালিকে কি কৈছে कबीर अक्सर पुरुष एक पेड़ है निरंजन वाकी डार तीनों देवा शाखा है भाई पातरो पसन सार এয়া চাও পৰমাত্মাই যি কৈছে এয়া চাওক সংখ্যাৰূপী বৃক্ষ শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 ইয়াত লিখা আছে প্ৰথম শ্লোক পঞ্চদশ অধ্যায়ৰ ঊৰ্ধ্ব মূলম অধঃ শাখাম আৰু পৰমাত্মাই এটা বাণীতে এই সকলো বৰ্ণনা কৰি দিলে এয়া শ্ৰীমদ ভাগৱত গীতা জয়দয়াল গোবিন্দ কয়াৰ অনুবাদক গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত এয়া 15 নম্বৰ অধ্যায় পঞ্চদশ অধ্যায়ৰ প্ৰথম শ্লোক ঊৰ্ধ্ব মূলম অধঃ শাখাম अश्वत्थम प्राहु अवम छंदासी यस्य प्रणानि ये तम वेद से वेदवित এওঁলোকে অনুবাদ কৰিছে আদি পুৰুষ পৰমেশ্বৰ ৰূপ মূল থকা অৰ্থাৎ এই সংখ্যাৰূপী বৃক্ষৰ মূল হৈছে এই পূৰ্ণ পৰমাত্মা আদি পুৰুষ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম মূল মালিক আৰু অধঃ শাখাম তলৰ ফালে ডাল থকা এই সংখ্যাৰূপী আহতৰ গছক অবিনাশী বোলে এইটো অবিনাশী ৰচনা সেই মূল মালিকৰ হয় और छंदासी यस्य प्रणानी যাৰ পাত আদি বিভিন্ন ভাগ আছে তাৰ ऊर्ध्व मूलम अधः शाखम ऊर्ध्व मूलम अधः शाखम अश्वत्थम प्राहु अवम छंदासी यस्य प्रणानी অৰ্থাৎ ইয়াৰ ছন্দ বিভাগ শিপা গাগছ ডাঙৰ ডাল শাখা আৰু এই পাত প্ৰণামী মানে পাত আৰু যিয়ে এই সম্পূৰ্ণ সংখ্যাৰূপী বৃক্ষৰ সকলো বিভাগবোৰ কৈ দিব পাৰে ইয়াৰ ছন্দ মানে বিভাগবোৰ কৈ দিব সবেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত পৰমাত্মাই কবিৰদেৱে নিজৰ অমৃত বাণীত সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে कबीर अक्सर पुरुष एक पेड़ है निरंजन वाकी डार নিৰঞ্জন ঈশ্বৰ ব্ৰহ্মক কয় ঈশ্বৰ পুৰুষক তিনিও দেৱতা ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱ তিনিও দেৱতা শাখা হয় পাতৰূপী সংসাৰ পৰমাত্মাই কিমান চিম্পল লেংগুৱেজত সাধাৰণ ভাষাত কৈ দিলে পঞ্চদশ অধ্যায়ৰ সম্পূৰ্ণ সাৰাংশ যে অক্ষৰ পুৰুষ এডাল গছ এই মাটিৰ ওপৰত দেখা পোৱা অংশ তাক গছ বোলে এই সকলো এডাল গছ অক্ষৰ পুৰুষ এডাল গছ নিৰঞ্জনে শকতডাল
ইয়াক্ষৰ ব্ৰহ্ম বুলিও কয়, ইয়াক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম বুলিও কয়, ইয়াক ক্ষৰ পুৰুষ বুলিও কয়, কাল ব্ৰহ্ম বুলিও কয়। এই ডালক ই ডাল হয় আৰু ইয়াৰ তিনিটা শাখা আছে। এই ক্ষৰ ব্ৰহ্মৰ জ্যোতি নিৰঞ্জনৰ এইবোৰ তিনি পুত্ৰ, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱ আৰু ইয়াৰ 5 ৰূপী সংসাৰ। এয়া আগলৈ অন্য প্ৰাণী জানিবা। এইটো এটা এক্সাম্পল মাত্ৰ, এটা উদাহৰণ মাত্ৰ। আৰু এই যি পৰমাত্মা, এই শিপা, এওঁ পৰমক্ষৰ ব্ৰহ্ম হয়, এওঁ পৰমক্ষৰ ব্ৰহ্ম। গতিকে এই প্ৰকাৰে আমি ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষক যিজনে জানে, বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত হয়। গতিকে পৰমেশ্বৰে আহি এই জ্ঞান দিলে কবিৰ ভগৱানে, আৰু সেই জ্ঞানেই দিলে এই দাসক। গতিকে এই পৃথিৱীত আজিলৈকে এই ৰহস্য কওঁতা পৰমেশ্বৰৰ বাহিৰে এই দাসৰ ওপৰতে কৃপা কৰিছে অন্য কোনো নাছিল। অন্য সন্ত যাক এই জ্ঞান দিলে তেওঁলোকে নিজৰ বাণীত লিপিবদ্ধ কৰিলে। অন্য মহাপুৰুষ যাক পৰমাত্মা আহি লগ পাইছিল তেওঁলোককো পৰমাত্মাই জ্ঞানে দিছিল, যদিও তেওঁলোকে নিজৰ অমৃত বাণীত লিখাই থলে, বৰ্ণনা কৰিলে, কিন্তু সেই বাণী কোনেও বুজি নাপালে, কাৰণ ইয়াক এতিয়ালৈকে লুকাই ৰাখিব লগা আছিল। পৰমেশ্বৰ কবিৰদেৱে যি তেওঁৰ নিজৰ মহিমাত লিখা আছে, সেই পৰমাত্মা সত্য লোকৰ পৰা গতি কৰি আহে, চৰিত্ৰবান ভাল আত্মাক, দৃঢ় আত্মাক লগ কৰে আৰু তেওঁলোকক তত্ত্বজ্ঞানৰ লগত পৰিচিত কৰি দিয়ে। গতিকে সেই দৃষ্টিকোণৰ পৰা সেই আধাৰত নিজৰ লীলাৰ বাবে, নিজৰ গুণৰ আধাৰত সেই পৰমাত্মাক কবিৰদেৱ আহিছিল। আৰু ইয়াত কলি যুগত কাক কাক লগ পালে? আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় ধৰ্মদাস চাহাব, আদৰণীয় দাদু চাহাব, আদৰণীয় নানক চাহেব, আদৰণীয় গৰিবদাস চাহেব, চুৰাণীৰ বাসিন্দা, জজ্জৰ জিলা, হাৰিয়ানাৰ। আদৰণীয় খিচাদাস চাহেব, গাঁও খেখৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰ। আদৰণীয় নামদেৱ মহাৰাষ্ট্ৰৰ পুন্দৰপুৰৰ এলেকাৰ মহাত্মাক লগ পালে। সেই পৰমাত্মাৰ ইতিহাস, তেওঁৰ মহিমা, তেওঁৰ বেদেও, তেওঁৰ গুণগান কৰি এয়াই কয় যে সেই পৰমেশ্বৰে এনেকুৱা লীলা কৰে, আৰু এনেকুৱা লীলা কেৱল কবিৰ পৰমেশ্বৰে কৰিছে। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁ ভগৱান হয়, আৰু তেওঁ আহি এই জ্ঞান ক'লে, নিজ মুখ কমলৰ পৰা ক'লে। এইকাৰণে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী সেই যথাৰ্থ জ্ঞান কোৱা হৈছে। এতিয়া প্ৰসংগ চলি আছে যে আমি সেই সুখদাতা পৰমাত্মাক পাহৰি গলো। তেওঁ পৰমাত্মা হয়। পৰমাত্মাক তেওঁক কয় যি সুখ দিয়ে, দুখ নিদিয়ে। আৰু শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 পুৰুষ তিনিজন বুলি কৈছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু উত্তম পুৰুষ তুমি অন্য সেই পৰমক্ষৰ পুৰুষ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম কোৱা, ক্ষৰ ব্ৰহ্ম কোৱা বা ক্ষৰ পুৰুষ কোৱা। এইজন 21 ব্ৰহ্মাণ্ডৰ স্বামী। ইয়াক সাধাৰণতে ব্ৰহ্ম বুলি কৈছিল, কাৰণ যেনেকৈ এটা বিভাগত, এটা মহকুমাত যেনেকৈ জিলা এখনত এজন ডেপুটি কমিশ্যনাৰ থাকে, তেওঁৰ এটা অফিচো থাকে। সেই অফিচত যিমান, তেওঁৰ কাৰ্যালয়ত যিমান কৰ্মচাৰী অধিকাৰীয়ে কাম কৰি থাকে, তেওঁলোকে ইজনে আনজনক কয় যে এই কাম, এই কাৰ্য চাহাবে কৈছে। তেওঁলোকে বাৰে বাৰে এইটো নকয় যে DC চাহাবে কৈছে। তেওঁলোকৰ বাবে এই আণ্ডাৰষ্টুড, তেওঁলোকৰ চাহাব ডেপুটি কমিশ্যনাৰ অৰ্থাৎ DC হয়। এনেদৰে কোনোবাই SP অফিচত কাম কৰে, তেওঁলোকে সেই কাম কাৰ্য ইজনে সিজনক কয় যে এনেকৈ কৰিব, চাহাবে কৈছে। তেওঁলোকৰ বাবে আণ্ডাৰষ্টুড এজন SP চাহাব, আৰু তেওঁলোকৰ বাবে আণ্ডাৰষ্টুড আছিল DC চাহাব।
গতিকে এইদৰেই ইয়াত যি 21 ব্ৰহ্মাণ্ডত ব্ৰহ্ম যি কৈছিল, ব্ৰহ্ম এইজন ইয়াৰ ভগৱান হয়, স্বামী হয়। এইবাবে ব্ৰহ্মৰ অৰ্থ প্ৰভু হ'ল। এওঁলোকৰ বাবে এইজনেই সুপ্ৰিম বছ, এওঁলোকৰ চাহাব এইজনেই। এটা পৰমেশ্বৰে আহি ক'লে যে এইজন ক্ষৰ পুৰুষ হয়, এইজনটো নাশবান প্ৰভু। ব্ৰহ্মই কওক, প্ৰভুৱে কওক, স্বামীয়ে কওক, লাগিলে মালিক কওক। আৰু আকৌ ক'লে যে এজন অক্ষৰ পুৰুষ আছে যাক পৰব্ৰহ্ম বোলে। তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, নীল পদুম শংখ। আৰু আকৌ এজন পৰমক্ষৰ ব্ৰহ্ম আছে, পৰমক্ষৰ পুৰুষ আছে, যি অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, কুলৰ মালিক, সকলোৰে স্বামী, সকলোৰে ওপৰত তেওঁ অভাৰৰ কণ্ট্ৰলাৰ হয়। ব্ৰহ্ম আৰু পৰব্ৰহ্মৰ ওপৰতো, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ ওপৰতো সেই পৰমক্ষৰ ব্ৰহ্ম, পৰমক্ষৰ পুৰুষ স্বামী হয়, সকলোকে কণ্ট্ৰল কৰে। তেওঁ কুলৰ মালিক, তেওঁ সকলোৰে স্ৰষ্টা, সকলোৰে শিপাৰূপী পৰমাত্মা, মূলৰূপী ভগৱান, যি সকলোৰে ধাৰণ পোষণ কৰে, সকলোৰে পালন পোষণ তেওঁই কৰে। তেওঁ পৰমাত্মা হয়। গতিকে এইকাৰণে ইয়াত ব্ৰহ্মক ব্ৰহ্ম ক'বলৈ ধৰিলে। যেনেকৈ ডিচি অফিচৰ মানুহে তেওঁক চাহাব বুলি কয়, এইটো আণ্ডাৰষ্টুড, সেই চাহাব কোন? কিন্তু এই ক্ষৰ পুৰুষ তেওঁ নাশবান চাহাব। আৰু ইয়াৰ পৰা যেনেকৈ ডিচিৰ ওপৰত কমিশ্যনাৰ আছে, কমিশ্যনাৰৰ ওপৰত কমিশ্যনাৰ ইন চিফ, তেওঁৰ ওপৰত মন্ত্ৰী, মন্ত্ৰীবোৰৰ ওপৰত মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ওপৰত প্ৰধানমন্ত্ৰী বা অন্য কেবিনেট মিনিষ্টাৰ থাকে, সকলোকে চাহাব বুলি কোৱা হয়। গতিকে এইদৰে ব্ৰহ্ম যি প্ৰসিদ্ধ হৈছিল, এই 21 ব্ৰহ্মাণ্ডৰ স্বামী হোৱাৰ বাবে কেৱল ব্ৰহ্ম বুলি কৈয়ে থৈ দিছিল। আৰু সেই ঋষি মহৰ্ষি আৰু আধ্যাত্মিক গুৰুসকলৰ ইয়াতকৈ ওপৰৰ জ্ঞান নাছিল। এইকাৰণে ব্ৰহ্ম তেওঁলোকে সুপ্ৰিম পাৱাৰ মানি লৈছিল, ইয়াতে মাৰ খালে। গতিকে দয়ালু পৰমাত্মা সেইজনহে। কোন? তেওঁ হৈছে পৰমক্ষৰ ব্ৰহ্ম। গতিকে আমি সেই দয়ালু পৰমাত্মাক এৰি এই কালৰ লোকলৈ আহিছো। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যিজন তত্ত্বদৰ্শী সন্তৰ কথা কৈছে, তেওঁক জনাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদ বিচাৰিব লাগিব, য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰত প্ৰাণী কেতিয়াও নাহে। আৰু যি পৰমেশ্বৰে সম্পূৰ্ণ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, অৰ্থাৎ যাৰ দ্বাৰা সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰিত হৈ পৰিল। ভাৱাৰ্থ এই যে যি পৰমেশ্বৰে সংসাৰৰূপী বৃক্ষ ৰচনা কৰিলে, বনালে, তেওঁৰে পূজা কৰিব লাগিব, অন্য কাৰো নহয়। এয়া গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে। যি গীতাৰ জ্ঞানদাতাতকৈ অন্য সুপ্ৰিম পাৱাৰ, পূৰ্ণ পৰমাত্মা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষৰ উল্লেখ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। উত্তম পুৰুষে তু অন্যে কৰ্মত্মা ইতি উদাহৰতে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়োজনে নাশবান। এওঁলোকৰ প্ৰাণীও, এওঁলোকৰ যিমান এওঁলোকৰ অন্তৰ্গত, এওঁলোকৰ ব্ৰহ্মাণ্ডত থকা সকলোৱে নাশবান, আত্মা কাৰো নমৰে। আকৌ 15 অধ্যায়ৰ শ্লোক 17 গীতাত কৈছে, উত্তম পুৰুষ তুমি অন্য, শ্ৰেষ্ঠ পৰমাত্মা কিন্তু এই দুইতকৈ কোনো অন্যজনহে বেলেগ। আৰু সেইজনহে প্ৰকৃততে পৰমাত্মা বুলি জনাজাত। তেওঁই পৰমাত্মা। এইদৰে কোৱা হয়, তেওঁক পৰমাত্মা বুলি কোৱা হয়। বাস্তৱত তেওঁহে পৰমাত্মা। পৰমাত্মাৰ পৰিভাষা কি? পৰমাত্মা শ্ৰেষ্ঠ আত্মা। এতিয়া পুণ্যাত্মাসকল এই লোকৰ মালিকক পৰমাত্মা কেনেকৈ ক'ব? এই ব্ৰহ্মাণ্ডৰ ভিতৰত যি অত্যাচাৰ হৈ আছে জীৱৰ ওপৰত, কোনোবা কুকুৰ হৈছে, কোনোবা গাধ, কোনোবা আন কোনো জনীত কষ্ট পাই আছে, মনুষ্য হৈছে কিন্তু সুখী নহয়, মনুষ্য জীৱনত কোনো সুখী নহয়। কাৰোবাৰ হাত কটা থাকে, কোনোবা অন্ধ, কোনোবা যেন লেঙেৰা, কোনো পংগু। প্ৰথমে এই মন এজেণ্ট এৰি দিলে এই কালে আত্মাৰ ওপৰত। আত্মাক মিছগাইড কৰিবলৈ ইয়াৰ গাইড বনাই দিলে, কিন্তু কৰে মিছগাইড। নিজৰ স্বাৰ্থৰ বাবে আৰু যুৱক ইয়াত বন্দী কৰি ৰাখিবলৈ আৰু অত্যাচাৰ কৰিবলৈ কালে মনটোক
এজেণ্ট কৰি থৈছে আত্মাৰ লগত যোৰা লগাই দিলে গাধ আৰু গাই একেডাল ৰছীৰে বান্ধি দিলে টানকৈ এতিয়া দুয়োৰে স্বভাৱত বহু পাৰ্থক্য আছে গাই আৰু গাধৰ আত্মা হৈছে গাই মন হ'ল গাধ ইয়াৰ সকলো ব্যৱহাৰ ওলোটা আত্মাৰ নেচাৰ মনৰ বিপৰীত আত্মা সহজভাৱেৰে নিজৰ ভাল কাম কৰিব বিচাৰে পৰমাত্মাৰ ভক্তি বিচাৰে কিন্তু প্ৰথমে এই মনটোৱে সকলো খেলি মেলি কৰি দিয়ে চাওক কিমান সুন্দৰ আহাৰ আছে খানা ৰান্ধক ৰুটি ৰান্ধক হালোৱা সিজাই লওক পুৰি ভাজক কচৰি ভাজক শাক পাচলি কিচমিচ কাজু আপেল সুমথিৰা কিমান যে সুন্দৰ আহাৰ আছে কিন্তু মনটোৱে বিচাৰে কৰ্ম বেয়া কৰি পেলাও বিৰিও খুৱাব তেতিয়াহে শিকিব এজনে আনজনৰ পৰা কিমান জুই লাগিছে সকলোতে কওকচোন এই বিৰিও কিবা খোৱা বস্তু নে শুকা কি খোৱাৰ বস্তু নে আৰু এই যে মাংস খাই এটা জীৱক মাৰি কণী ভাঙি খায় কণীৰ ভিতৰৰ পৰা ওলোৱা সেই পদাৰ্থ সেয়া চালেও বমি ওলায় এনেকুৱা বেয়া গোন্ধ ইয়াৰ আৰু তাক মুখত লগাই ভাঙি খায় কি যে আচৰিত কথা আৰু এই মনটোৱে সকলো কুকৰ্ম কৰাই ভাল কৰ্ম কৰিবলৈ নিদিয়ে আৰু আকৌ কোনোৱে চুৰি কৰে কোনোৱে ডকাইতি কৰে কোনোৱে হত্যা কৰে স্বাৰ্থৰ বাবে টকাৰ লোভত আৰু আকৌ সি শাস্তি ভোগ কৰিব লাগিব আৰু এই কালি কি কয় যে মইতো এজন ন্যায়াধীশ বহুৱাই থৈছো আৰু তেওঁক আদেশ দি থৈছো যে সকলোৱে যেনেকৈ কৰ্ম কৰে তেনে ফল দিবা এতিয়া এই কালে কৰ্ম নিজেই বেয়া কৰি দিয়ে আৰু শাস্তিৰ পাত্ৰ এই প্ৰাণী নিজেই হয় গতিকে এইবাবেই ইয়াত কিমান যে কষ্ট আমাৰ ওপৰত আহি পৰিছে আপোনালোকক এইমাত্ৰ কৈছো কাৰোবাৰ ছোৱালী মৰিল কাৰোবাৰ পুত্ৰৰ মৃত্যু হৈ গ'ল কোনোবা নিজেই কোনো বেমাৰত গ্ৰস্ত হৈছে কোনো টেনশ্যনত ইয়াত অতি বেয়া অৱস্থাই প্ৰাণীৰ এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পৰি সম্পূৰ্ণ পৰিয়াল নষ্ট হয় মৃত্যুপ্ৰাপ্ত হয় কাৰোবাৰ কেঞ্চাৰ হৈছে কোনোজন কিবা ৰোগত আক্ৰান্ত কোনোবা টেনশ্যনত গ্ৰস্ত এনে অৱস্থা চাই আপুনি ইয়াৰ ভগৱানক ইয়াৰ মালিকক ভগৱান বুলি ক'ব পাৰিবনে কি এইজন পৰমাত্মা বোলাৰ যোগ্যনে কেতিয়াও নহয় এজন পৰমাত্মা নহয় পৰমাত্মাৰ অৰ্থ হ'ল যি দুখ নিদিয়ে সুখেই সুখ দিয়ে এইকাৰণে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি প্ৰভুৰ চিনাকি দিছে তিনি পুৰুষৰ যাৰ পুৰুষৰ অক্ষৰ পুৰুষটো নাশ পায় তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকৰ নাশ সিহঁতে দুখী জন্ম মৃত্যু য'ত আছে তাত দুখ থাকে আকৌ 17 নম্বৰ শ্লোকত কৈছে পঞ্চদশ অধ্যায়ৰ যে উত্তম পুৰুষ তুমি অন্য তেওঁ দয়ালু ভগৱান তেওঁ শ্ৰেষ্ঠ প্ৰভু উত্তম পুৰুষ উত্তম মানে অতি ভাল ভগৱান গতিকে সিদ্ধ হৈছে যে ওপৰৰ দুজন ভাল নহয় সেইকাৰণে পুৰুষোত্তম কৈছে উত্তম পুৰুষ কৈছে আৰু আকৌ কৈছে যে এওঁক পৰমাত্মা বোলা হয় এওঁক পৰমাত্মা বোলে উত্তম পুৰুষে তো অন্য পৰমাত্মা ইতি উদাহৰতে এওঁ পৰমাত্মা বুলি জনাজাত ये लोग तरह अवश्य विवर्ती अवश्य তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে এইজনেহে বাস্তৱত অবিনাশী পৰমাত্মা আৰু পৰমেশ্বৰ এতিয়া 15 অধ্যায়ৰ শ্লোক 16 অক্ষৰ পুৰুষ লিখা আছে অক্ষৰ পুৰুষ অক্ষৰৰ অৰ্থ অক্ষৰ মানে নাশবান স্বৰ পুৰুষ হৈছে ব্ৰহ্ম 21 ব্ৰহ্মাণ্ড স্বামী যাক জ্যোতি নিৰঞ্জন কাল বুলি কয় আৰু অক্ষৰ পুৰুষৰ অৰ্থ হৈছে অবিনাশী প্ৰভু অক্ষৰৰ অৰ্থ অবিনাশী হয় কিন্তু ইয়াক আকৌ নাশবান বুলি কৈছে এওঁৰ অন্তৰ্গত যিমান প্ৰাণী আছে সকলোৱে নাশবান আৰু কৈছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17
कि उत्तम पुरुषत्व ने परमात्मा की उदाहरत है ये लोग धर्मावी से विवर्ती अवे ईश्वर अव्यय माने अविनाशी जार नाश নহয় বাস্তৱত সেই তৃতীয় নম্বৰৰ প্ৰভু পৰমাক্ষৰ ব্ৰহ্ম পৰমাক্ষৰ পুৰুষ হয় তেওঁহে অবিনাশী অক্ষৰ পুৰুষকো অবিনাশী কৈছে কিন্তু ইয়াত ডিফাইন কৰিছে গীতাৰ জ্ঞানদাতাই কাৰণ এইটো গড গিভেন স্পিৰিচুৱেল নলেজ যিটোৱে ব্ৰহ্মক দিছিল পৰমাত্মাই বেদৰ জ্ঞান এই কালে ব্ৰহ্মই স্বয়ং ক'ব লগা হ'ল সেই মালিকৰ আদেশত গতিকে ইয়াত কৈছে যে তেওঁ অৱে ঈশ্বৰ অব্যয় মানে অবিনাশী এতিয়া অক্ষৰৰ অৰ্থ অবিনাশী হয় কিন্তু এই অক্ষৰ পুৰুষ কি ধৰণৰ অবিনাশী এই সম্পৰ্ক ইয়াত কিছু বহলাই বিৱৰণ দিব লাগিব যেনেকৈ ঈশ্বৰ পুৰুষ অৰ্থাৎ ব্ৰহ্ম ঈশ্বৰ ব্ৰহ্ম ইয়াৰ আয়ু কিমান এতিয়া এজন ব্ৰহ্মাৰ আয়ু সৰ্বপ্ৰথমে কেলকুলেট কৰিম 4 যুগ মিলি এটা চতুৰ্যুগ হয় সত্যযুগ ত্ৰেতা দ্বাপৰ আৰু কলিযুগ ইয়াৰ মুঠ যোগফল সকলোৰে 43,20,000 বছৰ হ'ব ইয়াত এক চতুৰ্যুগী বোলে চতুৰ্যুগ বোলে এনেকুৱাকৈ 1,000 চতুৰ্যুগৰ ব্ৰহ্মাৰ এদিন হয় ইমানেই ৰাতি হয় আৰু এনেকুৱা 30 দিন ৰাতিৰ এটা মাহ আৰু 12 মাহৰ এবছৰ কিমান দীঘল আৰু 100 বছৰৰ ব্ৰহ্মাৰ আয়ু এনেকুৱা 100 বছৰৰ এতিয়া ব্ৰহ্মাৰ আয়ুৰ 7 গুণ বিষ্ণুৰ আয়ু অৰ্থাৎ এইদৰে 700 বছৰৰ আয়ু আৰু বিষ্ণুদেৱতকৈ 7 গুণ বেছি আয়ু শিৱদেৱৰ 49,000 বছৰৰ এই হিচাপৰ 49,000 বছৰ আৰু আকৌ তাৰপিছত এই তিনিওৰে মৃত্যু হয় আৰু ব্ৰহ্মাৰ মৃত্যুৰ আগতেই ঈশ্বৰ পুৰুষ অৰ্থাৎ কালে নিজৰ পত্নী দুৰ্গাৰ সহযোগত এজন পুত্ৰ উৎপন্ন কৰে সেই সময়তে তাক চেতনাহীন কৰি ৰাখে বৰ্তমান ব্ৰহ্মাৰ মৃত্যুৰ লগে লগে তাক চেতনাহীন অৱস্থাতে থৈ দিয়ে পদুম ফুলৰ ওপৰত আকৌ তাৰ পুনৰ জীৱন আৰম্ভ হ'ব গতিকে এনেকৈ যেতিয়া 70,000 বাৰ এই শিৱ মৰি যায় যাৰ আয়ু ব্ৰহ্মাতকৈ 49 গুণ অধিক অৰ্থাৎ 7 গুণটো ব্ৰহ্মাতকৈ বিষ্ণু অধিক বিষ্ণুতকৈ 7 গুণ বেছি শিৱৰ অৰ্থাৎ শিৱৰ আয়ু 49 গুণ বেছি ব্ৰহ্মাতকৈ তমোগুণ শিৱৰ কালৰ পুত্ৰ এই তিনিও ব্ৰহ্মৰ পুত্ৰ গতিকে 70,000 বাৰ যেতিয়া শিৱৰ মৃত্যু হয় তেতিয়া এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব আৰু ব্ৰহ্মলোকত এই কাল থাকে ব্ৰহ্ম থাকে ইয়াৰো মৃত্যু হ'ব আৰু দুৰ্গাৰো মৃত্যু হ'ব সেয়া এটা যুগ হ'ব এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'লে 70,000 বাৰ ত্ৰিলোকীয় শিৱ মৰে তেতিয়া এয়া এটা যুগ হ'ব কাৰ অক্ষৰ পুৰুষৰ এতিয়া পুণ্যাত্মাসকল এনেদৰে আপোনালোকক বুজাই দিবই সেই জ্ঞান আঙুলিৰ মূৰতে সকলো আহিব আপোনালোকৰ গতিকে এইটো এটা যুগ হ'ল অক্ষৰ পুৰুষৰ এনেকুৱা 1000 যুগ হ'লে অক্ষৰ পুৰুষৰ এদিন হয় আৰু ইমানেই ৰাতি আৰু এনেকুৱাই 1000 যুগৰ দিন ইমানেই ৰাতি আকৌ 30 দিন ৰাতিৰ এমাহ 12 মাহৰ এবছৰ আৰু 100 বছৰৰ আয়ুস এই অক্ষৰ পুৰুষৰ এতিয়া চাওক পুণ্যাত্মাসকল ইমান দীঘল আয়ুস ইয়াৰ সেইকাৰণে ইয়াক অক্ষৰ পুৰুষ বুলি ক'লে চাওক আৰু আকৌ তাৰ মৃত্যু হ'বই এতিয়া পৰমাত্মা কবিৰদেৱে নিজৰ সচিদানন্দখনৰ ব্ৰহ্মৰ বাণীত কৈছে এতি উমৰ বুলন্দ মৰেগা অন্তৰী क्योंकि सतगुरु लगे न कान न बैठे वो संतरी एती उम्र बुलंद मरेगा अंतरी सतगुरु लगे न कान न बैठे वो संतरी পৰমেশ্বৰ
কবিৰ দেৱ সচিদানন্দ ঘন ব্ৰহ্ম স্বয়ং তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ আহে তেতিয়া নিজৰ অমৃত বাণী বা তেওঁ যাক লগ পায় সেই সন্তই নিজৰ অমৃত বাণীত তেওঁ পবিত্ৰ আত্মা হয় তেওঁ কি কয় যে ইমান দীঘল আয়ুস হ'লেও শেষত মৃত্যু হ'বই কিয় হ'ব क्योंकि सतगुरु लगे न काने न बैठे वो सुंदरी সৎগুৰু নাপালে তত্ত্বদৰ্শী সন্ত নাপালে সৎগুৰু নাপালে সেইকাৰণে ইমান দীঘল আয়ুস থকা ব্যক্তিও যদি কোনো আছে তাৰো মৃত্যু হ'বই এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 এইটোৱেই কৈছে যে তত্ত্বদৰ্শী সন্ত সেইজন হয় যি ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰ কৈ দিব আৰু এইটো পৰমেশ্বৰ কবিদেৱে নিজে আহি কৈছে যে আৰু এইটো কৈছে যে তাৰপিছতহে পৰমেশ্বৰৰ পৰম পদৰ অনুসন্ধান কৰিব লাগিব য'ত যোৱাৰ পিছত আকৌ উভতি কেতিয়াও সংসাৰত নাহে আৰু যিজন পৰমেশ্বৰে সকলো ব্ৰহ্মাণ্ড ৰচনা কৰিছে তেওঁহে পূজাৰ যোগ্য তেওঁৰে পূজা কৰিবা অন্য নহয় গীতাৰ জ্ঞানদাতাই কৈছে গতিকে ইয়াত পুণ্যাত্মাসকল এইটো স্পষ্ট হ'ল যে ইয়াক অক্ষৰ পুৰুষ এইকাৰণে কৈছে যে ইয়াৰ আয়ুস বহুত দীঘলীয়া যেনেকে এটা হ'ল চীনামাটি যি বগা হয় যাক চীনামাটিৰ কাপ বোলে এয়া আণ্ডাৰষ্টুড যে হাতৰ পৰা পৰিলে পকি মজিয়াত পৰিলে পৰোতে টুকুৰা টুকুৰা হৈ যাব এই স্থিতি জানক্ষৰ পুৰুষৰ ব্ৰহ্মৰ আৰু ইয়াৰ অন্তৰ্গত যিমান প্ৰাণী আছে ইহঁতৰ আয়ুস ইমানেই যদিও আমাৰ দৃষ্টিকোণৰ পৰা এওঁলোকৰ আয়ুস বৰ দীঘল ব্ৰহ্মাৰ এদিন 1000 চতুৰ্যুগৰ সমান 1 চতুৰ্যুগত আমাৰ ইয়াৰ বছৰৰ হিচাপত 43,20,000 হয় আৰু আকৌ 100 বছৰৰ আয়ুস এওঁৰ বৰ আচৰিত কথা আৰু তথাপিতো এওঁৰ তুলনা সেই পূৰ্ণ পৰমাত্মা আৰু অন্যৰ লগত কৰি কি কৈছে এয়া এনেকুৱা আয়ুস এই ব্ৰহ্মলৈকে ব্ৰহ্মৰ স্থিতি ইয়াৰ দেহ ধৰি লোৱা এই চীনামাটিৰে তৈয়াৰী প্লেটৰ দৰে এইটো প্লেট বাতি কাপ হয় আৰু অক্ষৰ পুৰুষ ধৰি লোৱা ষ্টীলৰ বুলি ইয়াৰ বডি ষ্টীলৰ জানিবা চাহৰ পিয়লা ধৰি লোৱা এতিয়া এইটো পৰিলেও নাভাঙে সোনকালে বেয়াও নহয় কাৰণ ষ্টীলৰ কিন্তু ষ্টীলতো মামৰে ধৰে ইস্পাত হ'লেও মামৰে ধৰে ইয়াৰ সময় দীঘলীয়া গতিকে ইয়াক অবিনাশী ইয়াকো কৈ দিলে কিন্তু বাস্তৱত অবিনাশী নহয় ইয়াৰ বিনাশ হ'ব আৰু অক্ষৰ পুৰুষ প্ৰকৃত উত্তম পুৰুষ তুমি অন্য এতিয়া তৃতীয় ধাতু সোণ স্বৰ্ণ গ'ল্ড এতিয়া ইয়াত মামৰো নালাগে একোৱেই নহয় যিমান বছৰেই নথয় কিয় গতিকে এনেদৰে এই ভগৱান সকলৰ স্থিতিৰ লগত পৰিচিত হ'ব লাগিব এতিয়া ইয়াক অক্ষৰ পুৰুষ কৈছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষেই ব্ৰহ্ম হয় আৰু অক্ষৰ পুৰুষ হ'লে পৰব্ৰহ্ম যি 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী ইয়াক অক্ষৰ মানে অবিনাশী ভগৱান কৈ দিলে কিন্তু আকৌ ক'লে যে এওঁৰ মৃত্যু হয় এওঁলোকৰ আৰু এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সকলোৰে স্থূল শৰীৰ নাশবান জীৱাত্মা নমৰে অধ্যায় 15 শ্লোক 17 কৈছে যে कि उत्तम पुरुष तुल्य परमात्मा की उदाहरते ये लोग धर्म अवश्य के प्रति अवेश्वर तेवही प्रकृतते अविनाशी परमात्मा गीतार अध्याय নম্বৰ 8 শ্লোক নম্বৰ 17 কৈছে যে ব্ৰহ্মণে অৰ্থাৎ এই পৰব্ৰহ্মকে ব্ৰহ্মণে বুলি কৈছে সেই পৰব্ৰহ্মৰ ইয়াত ব্ৰহ্মাৰ নহয় এওঁলোকে তাৰ অৰ্থ ব্ৰহ্মা কৰি থৈছে এয়া ভুল কৰিছে আৰু তাত চতুৰ্যুগ বুলিও নাই অনুবাদ কৰ্তাই চতুৰ্যুগ লিখি দিলে তাত মাত্ৰ যুগহে লিখিছে এয়া চাব শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 শ্লোক নম্বৰ 17 দেখুৱাম আপোনালোকক এয়া চাওক অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 17
ইয়াত সংস্কৃত চাব সহস্ৰ যুগ পৰ্যন্তম ইয়াত সহস্ৰ চতুৰ্যুগ লিখা নাই সহস্ৰ যুগ পৰ্যন্তম অহে মানে দিন ইয়াত মানে যি ব্ৰহ্মণে মানে অক্ষৰ পুৰুষ ইয়াত ব্ৰহ্মণেৰ অৰ্থ এই অক্ষৰ পুৰুষ অৰ্থাৎ পৰব্ৰহ্মৰ ফালে সংকেত দিছে কাৰণ ইয়াত আয়ুৰ কথা কৈ আছে ইয়াৰ আয়ু আছে গতিকে ইয়াক পৰম অক্ষৰ ব্ৰহ্ম বুলি ইয়াত ক'ব নোৱাৰি এনেই ব্ৰহ্মণে অৰ্থ ডাঙৰ ভগৱান ব্ৰহ্মণে মানে ব্ৰহ্মতকৈ ডাঙৰ এই পৰব্ৰহ্মও ব্ৰহ্মতকৈ ডাঙৰ আৰু পৰম অক্ষৰ ব্ৰহ্ম সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম তেওঁ ব্ৰহ্মতকৈ ডাঙৰ सहस्र योग पर्यंतम अह यत ब्रह्मण विदु रात्रि सहस्र युग सहस्रांतम इसमें चतुर्युग नहीं है ते अहोर्विद अहोरात्र विद जना ইয়াৰ অৰ্থ হ'ল এওঁলোকে অনুবাদ ভুলকৈ কৰিছে এওঁলোকে ইয়াত লিখিছে ব্ৰহ্মাৰ যি এদিন তাক 1000 চতুৰ্যুগৰ সময় বুলি কৈছে কিন্তু মূল সংস্কৃতত চতুৰ্যুগ নাই অনলি যুগ লিখিছে নট চতুৰ্যুগ এওঁলোকে অনুবাদ নিজৰ অজ্ঞানৰ বাবে ইয়াত চতুৰ্যুগ সোমোৱাই দিলে 1000 যুগৰ সময়হে এইটো অক্ষৰ পুৰুষৰ বিষয়ে কৈছে ইয়াত ব্ৰহ্মৰ পৰা ওপৰৰ আৰু ইমানেই ৰাতিও 1000 চতুৰ্যুগৰ নহয় অনলি যুগ সহস্ৰানন্তম সহস্ৰ মানে 1000 যুগৰ অন্তিমৰ সময়ৰ 1000 যুগৰ সময়ৰ ৰাতি আৰু যি ব্যক্তিয়ে তত্ত্বৰে জানে সেই যোগী অহোৰাত্ৰবিদ তেওঁ ইয়াৰ সঠিক ৰহস্য জানে এই দিন ৰাতিৰ হিচাপ সঠিককৈ ক'ব পাৰে যিজন তত্ত্বদৰ্শী সন্ত হ'ব এতিয়া এইটো স্পষ্ট হৈ গ'ল যে এওঁলোকে অনুবাদত বহুত খেলি মেলি কৰি থৈছে নিজৰ অজ্ঞানতাৰ কাৰণে ইয়াত চতুৰ্যুগ আহিব নালাগিছিল এতিয়া প্ৰসংগ চলি আছে যে আমি দয়ালু পৰমাত্মাক এৰি এই কালৰ লগত আহিলো এইজন দয়ালু নহয় এয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 21 অৰ্জুনে কৈ আছে যে হে ভগৱান আপুনি এই ঋষিসকলকো খাই আছে আপুনি দেৱতাকো খাই আছে আৰু এই ঋষিসকলে জুমে হাত জোৰ কৰি থিয় হৈ আছে আপোনাৰ সন্মুখত আপোনাৰ স্তুতি কৰি আছে স্ত্ৰোতৰ মাধ্যমত বেদৰ স্ত্ৰোতৰ মাধ্যমত আৰু এতিয়া আপুনি মংগল কামনা কৰি আছে যে ৰক্ষা কৰক আপুনি তেওঁলোককো খাই আছে অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 গীতাৰ জ্ঞানদাতাই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে যে মই কাল হওঁ অৰ্জুন আৰু সকলোকে খাবলৈ আহিছো আৰু অৰ্জুনে কয় যে হে ভগৱান কিছুমান আপোনাৰ দাঁতত ওলমি আছে আৰু কিছুমানক আপুনি খাই আছে সকলো আপোনাৰ মুখত সোমাই আছে ই নিজেই কৈছে যে মই কাল হওঁ অৰ্জুনে কৈছে আপুনি তেওঁলোককো খাই আছে যি আপোনাৰ স্তুতি কৰি আছে এতিয়া পুণ্যাত্মাসকল যেতিয়ালৈকে আমি কালৰ ইন্দ্ৰজাল বুজি নাপাওঁ আমি ভক্তি কৰিব নোৱাৰো আমি ইয়াতেই এই কালৰ ভ্ৰমজালত ইয়াৰ এই ৰং ৰহস্যত ইয়াত ফুলকৈ থাকিম আৰু জীৱন ব্যৰ্থ কৰিম পৰমাত্মাৰ জ্ঞান বুজি তাৰপিছত পৰমেশ্বৰ কবীৰদেৱৰ শৰণত থাকি নীতি নিয়মত থাকি আপুনি নিজৰ সত্য ভক্তি কৰি থাকিব আপুনি ইয়াৰ সুখো সকলোতকৈ বেছি পাব কিন্তু তেওঁ সিমানেই দিব ভগৱানে যিমান আপোনাৰ আৱশ্যক হয় গতিকে এনেকৈ আপুনি ইয়াৰ সৎপুৰুষৰ ভক্তি কৰি চাব গতিকে কোৱাৰ ভাৱ এইটো যে তেওঁ দয়ালু ভগৱান আৰু এই কাল ভগৱান হয় য'ত আমি আছো আৰু ই নিজে কৈছে মই সকলোকে খাবলৈ আহিছো মই কাল হওঁ মই প্ৰবৃত হৈছো গতিকে ইয়াত কোনো এনেকুৱা ব্যৱস্থা নাই যাক দেখি আমি আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱে কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ কি নাম আপোনাৰ মোৰ নাম মীৰাবাই দাসী মীৰা আপুনি ক'ৰ পৰা আহিছে মই গাঁও জামপালি পৰমানপুৰ জিলা সম্বলপুৰ উৰিষ্যাৰ বাসিন্দা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ
আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয়। সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ। তেওঁৰ ভক্তি কৰিছিলোঁ আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয়, সেয়াও আমি কৰিছিলোঁ। মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল। তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে, সকলো প্ৰমাণ সহিতে কয়। তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয়, যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ। আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে। মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল। এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ। পৰমাত্মাৰ আশীৰ্বাদত মই BEd গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু PG এণ্ট্ৰেঞ্চত গংগাধৰ ইউনিভাৰ্চিটিটো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ। মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল। শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল। 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে। তেওঁৰ বচাৰ আশা বহুত কম আছিলে, কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে, মাছ মাংস বহুত বেছিকৈ খাইছিল। কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ। মীৰা, আপোনাৰ কোৱালিফিকেশ্যন কি? বৰ্তমান মই BEd ছেকেণ্ড ইয়াৰত আছোঁ আৰু পঢ়ি আছোঁ। মীৰা, আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত, এনেকুৱা নেকি? আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে, শাস্ত্ৰ অনুকূল ভক্তি কৰে, যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয়। আমাৰ সকলো ধৰ্মৰ যিবোৰ পবিত্ৰ গ্ৰন্থ আছে, সকলো গীতা, বেদ, কোৰাণ, 6খন শাস্ত্ৰ, 18খন পুৰাণ, সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে। তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে, তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয়। গতিকে শ্ৰদ্ধালুসকল, বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয়, শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ। গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ। মীৰা, আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে, গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে, আপুনি কি ক'ব বিচাৰিব? সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক। যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবীৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে। তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে। গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।